আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনালোকে কাটি নিদিব, কাৰণ মোৰ ভইচটো বেয়া। সকলোৱে কমেণ্ট কৰি আছে, আগৰ ভিডিঅ' এটা দিছোঁ তাতে কমেণ্ট আছে আপোনাৰ ভইচটো বেয়া, ভইচটো বেয়া। ভইচ বেয়া কি ভইচটো সকলোৰে সমান থাকে নেকি? সকলোৰে একে নাথাকে নহয়। এই ভিডিঅ'টো মই কিয় বনাইছোঁ আপোনালোকে চাই লওক, পিকচাৰখন দেখাই পাইছে, পিকচাৰখন আপোনালোকে চাই লওক, মোৰ চাইডত আছে পিকচাৰখন। যিটো মানে আলতাফ হুছেইনে যিটো গান বনাইছে তাৰ কাৰণে আলতাফ হুছেইন কি হ'ল, জেল খাব লগা হ'ল। ঠিক আছে, এইবাৰ আমাৰ অসমৰ পৰা গান এটা বনাইছে, আপোনালোকে গানটো চাই লওক প্ৰথমতে। খেদিম খেদিম অসমৰ মাটিৰ পৰা কচু কটা দিম। 7 বছৰীয়া শিশুকো নেৰিলি, প্ৰেমৰ নামত কিমান লাভ জিহাদ চলালি। গানটোত কৈছে মিয়াক কচু কটা দিম, 1 নম্বৰ কথা। 2 নম্বৰতে কৈছে মিয়াই 7 বছৰৰ মানে শিশুকো এৰা নাই, 2 নম্বৰ গ'ল। 3 নম্বৰ কথা হ'ল প্ৰেমৰ নামত লাভ জিহাদ। আপোনালোকে এই 3টা কথা সম্পূৰ্ণ বুজি পাইছে। আৰু আলতাফ হুছেইনৰো দোষ আছিল 3টা, নিউজত দিছে, আপোনালোকে মিডিয়াত চাইছে। আলতাফ হুছেইনৰ দোষ 3টা, তাৰ কাৰণে তেখেতক কি কৰিলে, জেলত দিলে। গতিকে এই অসমীয়া যিটো মানে গায়ক আছিল, গায়কৰ নাম আছিল পাৰ্থ প্ৰিয়ম। অসমৰ যিটো গান বনাইছে তেখেতৰ নাম আছিল পাৰ্থ প্ৰিয়ম। তেখেতে যে গানটো বনাইছে তেখেতৰো 3টা পইণ্ট আছে। তেখেতকো জেলক নেনে নাই চাওক, তেখেতকো জেলক নেয়ে না নেনায়ে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। এতিয়া গানটো সম্পূৰ্ণ মই আপোনালোকক স্ক্ৰীণত দেখাইছোঁ, আপোনালোকে এবাৰ শুনক, 2টা গানে শুনক, আলতাফ হুছেইনৰ গানটো শুনক আৰু হ'ল পাৰ্থ প্ৰিয়মৰ গানটো শুনক। গানটোত কি বুলি কৈছে, অসম তোমাৰ বাপৰ নেকি খালি মিয়াকে দিব খোজা, মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা, তোমাৰ মন্দিৰতো পূজাৰীয়েও ধৰ্ষণ কৰি ফুৰে। হৰগিৰি অসমীয়াক হুংকাৰ দিব পৰা হলি, অসমীয়াৰ অস্তিত্বৰ লগত যুঁজ দিব পৰা হলি। খেদিম খেদিম অসমৰ মাটিৰ পৰা কচু কটা দিম। চহাখিলন দিয়াৰ পৰিচয় দিয়াৰ সময় এতিয়া। 7 বছৰীয়া শিশুকো নেৰিলি, প্ৰেমৰ নামত কিমান লাভ জিহাদ চলালি, চুৰি ডকাইতি কত কি কৰিলি। এইবিলাক কি তাৰমানে, এইবিলাক কি মই একো বুজি পোৱা নাই, এইবিলাক চলি আছে কি? আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব নালাগে, কাৰণ কমেণ্ট কৰিব দিলে কমেণ্ট মই যাহা তাহা কমেণ্ট, তোমাকো জেলত দিব লাগিব নেকি, জেলৰ ভাত খুৱাব লাগিব নেকি? আচলতে কমেণ্ট সেইবিলাক নহয়। ভিডিঅ'ত কোনোবাই ভুল হৈছে য়া নাই সেই ভুলটোহে আঙুলিয়াই দেখুৱাই দিব লাগে, বা তুমি এনেকৈ ক'ব নালাগে, এনেকৈ ক'ব লাগিছিল, সেইবিলাকে দেখুৱাই দিব লাগে। জেলৰ ভাত খোৱা, জেলৰ ভাত মই খাম, মই জেলত পৰিম। কিমান দিন হ'ব জেলত? 3 মাহ। মোক কোনেও ওলাব নালাগে। 3 মাহ মই ব্ৰইলাৰৰ দৰে খাই থাকিম, 3 মাহৰ পিছত আকৌ ওলাই আহিম, আকৌ ভিডিঅ' বনাম। মই কি কাৰোবাক মই বিৰোধিতা কৰিছোঁ নেকি, না কোনোবাক গালি পাৰিছোঁ? ভাষা ময়ো ক'ব পাৰোঁ, বহুত ভাষা ক'ব পাৰোঁ। ফেক্টৰত আছে যিমান ভাষা কৈ আছে তাতকৈ মই বহুত ওপৰত ভাষা ক'ব পাৰোঁ, কিন্তু মই সেইবিলাক ভাষা মই ভিডিঅ'ত নকওঁ। কিয় নকওঁ? পাব্লিকে চাই আছে, ল'ৰা কি ছোৱালী কি ভাই বন্ধু গোটাই সকলোৱে চাই আছে, কিন্তু মই সেইবিলাক ভাষা নকওঁ। কাৰণ আমিও গৰু চৰা ল'ৰা, সৰুৰ পৰা গৰু চাৰিছোঁ, ৰিজাৰ্ভত গৈছোঁ। ভাষা আমাৰ মুখতো আছে, আমাৰ বহুত ধৰণৰ ভাষা আছে। আৰু গান বনাওঁতে কিমান টাইম লাগে? বেছি টাইম নালাগে, বৰ বেছি আধা ঘণ্টা, বৰ বেছি 20 মিনিট। এতিয়া এই ভিডিঅ'টো আপোনালোকক মই কৈছোঁ, অনুৰোধ কৰি কৈছোঁ, আপোনালোকৰ যদি লাইক আছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ যদি লাইক নাই তেতিয়াহ'লে শ্বেয়াৰ কৰিব নালাগে। ভিডিঅ'টো অলপমান চাওঁ, চাই কিনে বাছ কাটি দিয়ক। কচু কটা দিম, কচু কটা দিম কাক কৈছে? অসমখন কি তাৰমানে আমাৰ অসমৰে নেকি? মইতো অসমৰে দেচোন, কি অসমখন তাৰমানে কি অকল অসমৰ কাৰণে নেকি? ইণ্ডিয়াখন নাই, ভাৰতখন নাই? ভাৰতৰ মানুহ তাৰমানে এটা ভাগ ভাগ হৈ আছে নেকি? বাহিৰৰ পৰাতো অহা নাই। ভাৰত অসমটো এটা বস্তুৱে। কচু কটা দিম, কাক কচু কটা দিম? মিয়াক কচু কটা দিম নালাগে, এইবিলাক নাপায়, এইবিলাক খেলি মেলি বাদ দিয়ক। কাৰণ আলতাফ হুছেইনে যিটো ভুল কৰিছিল, তেখেতে স্বীকাৰ আছে, তেখেতক জেলত দিছে, তেখেতে যি শাস্তি পাব লাগে পাইছে। বহুত ফেচবুকত মিডিয়াই মই বহুত ফেচবুকত দেখা পাওঁ, ঘৰত চাব নোৱাৰি, এনেকুৱা মানে অশ্লীল পিকচাৰ, অশ্লীল মানে ভিডিঅ', সেইবিলাক ধৰিব লাগে। মই মামাক অনুৰোধ কৰি কৈছোঁ, সেইবিলাক ধৰক। গতিকে নামকাৰী যদি কোনোবাক যদি কৈছে বোলে অমুকে এনে আছে, তমুকে এনে কৈছে, যদি নামকাৰী মানে গালি দিয়ে বা অৰ্থাৎ কিবা বিৰোধিতা কথা মানে সহ্য নজা কথা কয়, তেতিয়াহ'লে সেই মানুহজনক জেলত দিয়ক, সেই মানুহজনৰ ওপৰত একশ্যন লওক, তেতিয়া ক'ব লাগে একো নাই। কিন্তু পাৰ্থ প্ৰিয়মে যিটো গান বনাইছে, এই গানটো আপোনালোকে সম্পূৰ্ণ চাই কিনে এই ভিডিঅ'টো শ্বেয়াৰ কৰক।
মই আগতে কৈছোঁ আপোনালোকৰ যদি লাইজ আছে শ্বেয়াৰ কৰক, লাইজ নিদি শ্বেয়াৰ কৰিব নালাগে।